কাৰ্বি আংলং জিলাৰ লাংহিঙত সদৌ অসম ভিত্তিত ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো কাৰ্বি আংলং জিলাৰ লাংহিন নগৰস্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘ চেলাৱৰ আঞ্চলিক শাখাৰ নামঘৰ প্ৰাংগণত লাংহিন কেন্দ্ৰীয় বিহু সমিতিয়ে অহা 6 আৰু 7 বহাগ অৰ্থাৎ 20 আৰু 21 এপ্ৰিলত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে 34 সংখ্যক ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। এই উপলক্ষে দেওবাৰে লাংহিন কেন্দ্ৰীয় বিহু সমিতিৰ এটি অস্থায়ী কাৰ্যালয় শুভোদ্বোধন কৰে সমিতিৰ মুখ্য পৃষ্ঠপোষক তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাকলাৰীয়ে। বিগত বৰ্ষৰ দৰে এইবাৰো বৃহত্তৰ লাংহিনৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ৰাইজৰ সহযোগত অহা 6 আৰু 7 বহাগ অৰ্থাৎ 20 আৰু 21 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া 34 সংখ্যক ৰঙালী বিহু উৎসৱটি সফল হ'ব বুলি মন্তব্য কৰে বিহু সমিতিৰ কাৰ্যালয় উদ্যোগ তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাকলাৰীয়ে। অন্যহাতে কাৰ্যালয়টি শুভোদ্বোধন কৰাৰ লগতে মূল মণ্ডপৰ লাইখটা স্থাপন কৰে লাংহিন কেন্দ্ৰীয় বিহু সমিতিৰ সভাপতি দিলীপ কুমাৰ দাসে। তাৰ পিছতে লাংহিন কেন্দ্ৰীয় বিহু সমিতিৰ সাধাৰণ সম্পাদক ঋতুৰাজ বৰুৱাই আঁত ধৰা আৰু সভাপতি দিলীপ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। সাধাৰণ সম্পাদকগৰাকীয়ে অৱগত কৰা অনুসৰি বিগত বৰ্ষৰ দৰে এইবাৰো সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা, বিহুৱতী, বিহু পৰী আদি প্ৰতিযোগিতা, বড়োসকলৰ বৈশাগু, হাঞ্জা মুছানালৈ, কাৰ্বিসকলৰ ৰিটনং, চিংদি আৰু তিৱাসকলৰ পিছাক দমাচি প্ৰতিযোগিতা একেখন মঞ্চতে অনুষ্ঠিত হ'ব। তাৰোপৰি শেষৰ দিনা নিশাৰ ভাগত আমন্ত্ৰিত জনপ্ৰিয় কণ্ঠশিল্পীৰ দ্বাৰা অনুষ্ঠিত হ'ব সাংস্কৃতিক সন্ধিয়া। লাংহিন কেন্দ্ৰীয় বিহু সমিতিৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া 34 সংখ্যক ৰঙালী বিহু উৎসৱটি সাফল্যমণ্ডিত কৰি তুলিবলৈ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে। কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিলৰ পৰা দীপক দত্তৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। আজি ৰাতিপুৱা শ্ৰীমন্ত সংঘৰ বাকৰিত লাংহিন কেন্দ্ৰীয় বিহু সমিতিৰ উদ্যোগত আহি থকা বহাগ বিহু উদযাপন কৰিবৰ কাৰণে এখন আদৰণীয় সমিতি গঠন কৰা হৈছিল আৰু এই আদৰণীয় সমিতিৰ কাৰ্যালয় উদ্বোধনৰ আজি ৰাতিপুৱাৰ ভাগত আমি আমাৰ উদযাপন সমিতিৰ সভাপতি দিলীপ দাস ডাঙৰীয়া, শ্ৰীমন্ত শংকৰ আঞ্চলিক শাখাৰ সভাপতি আদি কৰি সকলো বিষয়ববীয়াৰ সহযোগত মই আজি ৰাতিপুৱাৰ ভাগত লাংহিন কেন্দ্ৰীয় বিহু উদযাপন সমিতিৰ কাৰ্যালয়টো উদ্বোধন কৰোঁ। আমাৰ বহাগ বিহুৰ 6 আৰু 7 তাৰিখত প্ৰত্যেক বছৰে পতাৰ দৰে এই বছৰ ইয়াত অনুষ্ঠিত কৰা হ'ব। গতিকে মই আজি এই আপোনালোকৰ মাধ্যমেৰে অনুৰোধ কৰিব বিচাৰিছোঁ, যিসকল প্ৰতিযোগীয়ে এই বিহু উদযাপন সমিতিত ভাগ ল'ব বিচাৰে তেওঁলোকে আমাৰ উদযাপন সমিতিৰ লগত যোগাযোগ কৰি তেখেতে ইয়াত অংশগ্ৰহণ কৰে আৰু আশা ৰাখিছোঁ আমি সকলো ৰাইজৰ সহযোগত এই বছৰো যোৱা বছৰ নিচিনাকৈ মানে সুন্দৰভাৱে আৰু সফলভাৱে আমি উদযাপন কৰিব পাৰিম। গতিকে এইখিনি মুহূৰ্তত মই সকলোকে মোৰ তৰফৰ পৰা আগতীয়াকৈ বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ সকলোৰে মংগল হওক, সকলোৰে ভাল হওক আহি থকা বছৰটো। তাৰ কাৰণে মই এই মুহূৰ্তত মোৰ তৰফৰ পৰা সকলোকে নমস্কাৰ জনাই আজিৰ এই কাৰ্যালয়ৰ উদ্বোধনী সভাত উপস্থিত হোৱা সকলোকে মোৰ তৰফৰ পৰা শুভেচ্ছা জনালোঁ।